মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত এই ভিডিঅ'টিত তোমালোকৰ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ নিয়ৰ এটা কবিতা হয়। এই কবিতাটো তোমালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাবা। ইয়াত কি কৈছে চোৱা, নিয়ৰ তোমালোকে সকলোৱে জানা কি হয়। গতিকে এই নিয়ৰ আমাৰ নিয়ৰৰ ওপৰত আলোচনা হোৱা এটা কবিতা। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা নিয়ৰ কবিতাটোত কবিৰ কল্পনাত নিয়ৰৰ ওপৰত কিখিনি কল্পনাই ঠাই পাইছে সেইটো কবিতাটোত তেওঁ বৰ্ণনা কৰিছে। গতিকে আমি কবিতাটো আলোচনা কৰিম। প্ৰথমতে কবিতাটোৰ মূল ভাৱেই হয়। কবিতাটোত কিখিনি কথাখিনি আলোচনা কৰিছে বিশেষকৈ এইখিনি আমি অকণমান পঢ়ি চাম। কি কৈছে চোৱা, প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰকৃতিত যিবিলাক বস্তু পোৱা যায় সেই বস্তুবিলাকৰ যি ৰূপ আৰু বৈচিত্ৰ্য আছে, অৰ্থাৎ বিচিত্ৰতা, মানে প্ৰকৃতিত পোৱা বস্তুবিলাক প্ৰতিটো নিজা নিজা বৈচিত্ৰ্য আছে, বেলেগ বেলেগ। গতিকে এই বৈচিত্ৰ্যৰ যি ৰূপ, এই ৰূপে মানুহৰ মনত অনাবিল সুখ কঢ়িয়াই আনে, হয়নে? প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এয়া প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা, অৰ্থাৎ প্ৰতিটো পুৱাতে আমি কি কৰোঁ, বিভিন্ন ধৰণৰ আশা আমাৰ মনত জাগৃত হৈ উঠে আৰু সেইমতে আমি আগবাঢ়ি যাওঁ। অৰ্থাৎ পুৱাই আমাৰ দিনটোৰ শুভাৰম্ভণি হয়। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলী পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। এতিয়া নিয়ৰখিনি কি বুলি কৈছে, মণি মুকুতাৰ লগত তুলনা কৰিছে। মুকুতাৰ নিচিনা দেখা নিয়ৰবিলাক যেতিয়া ঘাঁহ বনৰ ওপৰত ৰাতিপুৱা পৰি থকা আমি দেখোঁ, তেতিয়া আমাৰ মনত নানা ভাৱ উদয় হয়। ফটিক পানীৰে ধোৱা এই নিয়ৰ কণাবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। ফটিক পানীৰে ধোৱা মানে একদম চাফা পানী। চাবাচোন তোমালোকে ৰাতিপুৱা যেতিয়া নিয়ৰ পৰি থাকে তেতিয়া কি হয়, কচুপাতবিলাকত কি হয়, নিয়ৰ টোপালবিলাক পৰি থাকে। চাবাচোন কিমান একদম সুন্দৰ পৰিষ্কাৰ পানী, হয়নে? গতিকে এইটো কৈছে ফটিক পানীৰে ধোৱা নিয়ৰৰ কণাবোৰ। কাৰ লগত তুলনা কৰিছে, যেন ৰাতিৰ আকাশৰ পৰা তৰাৰ থোপ এটাহে সৰি পৰিছে। কবিৰ কল্পনাত নিয়ৰ নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানী। কবিয়ে নিয়ৰটোক লৈ তুলনা কৰিছে যে নিয়ৰ টোপালটো কোনোবা নিত্যৰতা নাৰী, যোনে নৃত্য কৰে তেনেকুৱা নাৰীৰ ডিঙিৰ পৰা ছিগি পৰা এটা মণি বুলি তুলনা কৰিছে। চাবাচোন কচুপাতত যেতিয়া নিয়ৰবিলাক পৰি থাকে তেতিয়া কিছুমান মুকুতাৰ নিচিনা মণিৰ নিচিনা লাগে, এটা বগা বগা মণিৰ নিচিনা লাগে। বা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগতো তুলনা কৰিছে, হয়। গতিকে নিয়ৰক লৈ কেনেধৰণে কল্পনা কৰি এটা কবিতা ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে, এই কবিতাটো আমি এতিয়া পঢ়িম। কি কৈছে চোৱা, মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা। অৰ্থাৎ এই কবিতাটোৰ যে আমি ওপৰৰ কথাখিনি যে পঢ়িলোঁ সেইখিনি ইয়াতে আছে। মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। এয়া নিশাৰ যেন তৰা এটাহে কি হৈ আছে, সৰি গৈছে, সৰগত টোপনি যোৱা তৰা এটা যেন ইয়াত পৰি ৰৈছে, সেইবুলি কল্পনা কৰিছে কবিয়ে। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এই কণি। ৰাতিৰ ধেমালি জোনৰ নিফুট হাঁহিৰে থৈছে সানি, পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী। নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভাৱতে ভাবি,
হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। এয়া দেখিছা, এয়া কচুপাতত এয়া নিয়ৰ টোপালটো দেখিছা, মণিমুকুতাৰ নিচিনা লাগিছে, হয় ন? সেইটো গতিকে কবিৰ নাম হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। গতিকে এই কবিতাটো এইখিনিয়ে, পিছত পৰৱৰ্তী সময়ত মই তোমালোকৰ লগত তাৰ প্ৰশ্নখিনি ধুনীয়াকৈ আলোচনা কৰি দিম। গতিকে সেইখিনি পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কমেণ্ট কৰিবা আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিবা, যাতে ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে পাই চাব পাৰা। গতিকে আজিলৈ আহোঁ, বাই বাই।